এতিয়া আমি আহিছোঁ গডৰেজৰ 1.5 টনৰ ইনভাৰ্টাৰ AC এটা চেক কৰিবলৈ। ইয়াৰ কুলিং নহয়। এতিয়া ইনডোৰটো চলাইছোঁ, চলাই চাওঁ এতিয়া আউটডোৰ ষ্টাৰ্ট লৈ কি নাই। ইনডোৰটো চলি আছে। এতিয়া আউটডোৰত আমি যাম, ইয়াত চেক কৰিম ভল্টেজটো কেনেকৈ দিছে কি আছে। কাষ্টমাৰ কমপ্লেইন হৈছে আউটডোৰ ষ্টাৰ্ট নলয়। ইয়াৰ আউটডোৰটো চলিছে, অ'কে আছে, প্ৰব্লেম নাই। কাষ্টমাৰ কমপ্লেইন আছিলে আউটডোৰ চলা নাই। AC-টো R32 গেছৰ হয়। এতিয়া চাকচন সেই দুটা ঠিকে আছে। ইয়াৰ কণ্ডেঞ্চাৰটো অলপ লেতেৰা হৈছে, সেইকাৰণে ইয়াৰ কণ্ডেঞ্চাৰটো অলপ চাফা কৰাই দিম নেটৱৰ্কখিনি। AC-টো ঠিকে আছে, একো AC-ত প্ৰব্লেম দিয়া নাই। কাষ্টমাৰ কমপ্লেইন আছিলে আউটাৰ নচলে, আউটাৰ চলি আছে। কণ্ডেঞ্চাৰটো অলপ চাফা কৰি দে। AC-টোৰ মই বৰ্তমানলৈকে একো প্ৰব্লেম পোৱা নাই। নাই ঠিকে আছে, AC ঠিক আছে, আউটাৰ ষ্টাৰ্ট লৈছে। ঠিক আছে। অঁ, আপুনি ৰিম'টত গড়বড় কৰিছিলে। আপুনি ৰিম'ট ছেটিঙত গড়বড় কৰিছে, ৰিম'ট ছেটিঙত ভুল আছিলে। কি ৰিম'ট? ৰিম'টত ছেটিঙত ভুল আছিলে। ইয়াৰ হৈ গৈছে, ইয়াৰ প্ৰব্লেমটো একোৱেই নাছিলে। কাষ্টমাৰ ৰিম'ট ছেটিঙত প্ৰব্লেম আছিলে। ইয়াৰ আপোনাৰ বেক চাইডটো মাৰি আহিলে আউটডোৰটো ইয়াৰ কমপ্লেইন। AC-টো ঠিক আছে, একো প্ৰব্লেম পোৱা নাই। আমাৰ ছাৰে ৰিম'টত গড়বড় কৰি থৈছিলে, ৰিম'টৰ ছেটিং ভুল আছিলে, সেইটো কাৰণে AC ষ্টাৰ্ট লোৱা নাছিলে। আমি ছেটিংটো মিলাই দিলোঁ, কুলিং আহি আছে। ভাল মেকানিক দেই, মই মাজতে কথাটো কৈছিলোঁ। সি চুই দিয়াৰ লগে লগে মেচিনো এনে ভাল হৈ যায়। এইটো কমপ্লিটটো হৈ গ'ল। আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব আৰু বেল আইকনটো দবাই দিব যিকোনো ভিডিঅ' প্ৰথম পাবলৈ। AC-টো একো প্ৰব্লেম পোৱা নাই, AC-টো মই নুখোলোঁ। ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ।